বন্ধুসকল, এডভান্টেজ আসাম সফল সামৰণিৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছুইজাৰলেণ্ডৰ ডাভোছলৈ উৰা মাৰিছে। তাত ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰিব। 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে এই ফৰাম অনুষ্ঠিত হ'ব। আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ দেই। ভাৰতৰ পৰা 5জন মুখ্যমন্ত্ৰী আৰু 4জন কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰে এই ফৰামত অংশগ্ৰহণ কৰিবলৈ পঠিয়াইছে। তাৰ ভিতৰত যে আমাৰ মুখ্যমন্ত্ৰী পৰিছে, সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। কৰিছেনে বন্ধুসকল? গৌৰৱ কৰিছেনে? এনে ইতিহাস নাই আগতে কোনো এজন মুখ্যমন্ত্ৰী বা অসমৰ পৰা এজন প্ৰতিনিধিত্ব কৰা নাই আগতে এই ফৰামত। সঁচাকৈ আমি মানিছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত গৈ মুদ্ৰা নিধি, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু ৱৰ্ল্ড বেংক আদিকে কৰি ডাঙৰ ডাঙৰ চিঅ'বিলাকৰ লগত আলোচনা কৰি ডাঙৰ ডাঙৰ কোম্পানীৰ চিঅ'সকলৰ লগত বিনিয়োগৰ ক্ষেত্ৰত, উদ্যোগৰ ক্ষেত্ৰত অসমলৈ ভাল ভাল পেকেজ, ভাল বিনিয়োগ অসমলৈ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। হয়নে বন্ধুসকল? আনহাতে আমাৰ এই বিৰোধীখিনিয়ে অকল এটাই উদ্যোগে খুলিবলৈ বিচাৰিছে, সেয়া হৈছে মিয়া উদ্যোগ। মিয়া উদ্যোগ খুলিলে বোলে অসমৰ উন্নতি হ'ব। এইসকলৰ এইয়ে নীতি। আনহাতে আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে সকলো যিমান পাৰে আপ্ৰাণ চেষ্টা কৰিছে অসমখন কেনেকৈ আগুৱাই নিব পাৰোঁ। ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্য, উন্নত 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ স্থান লাভ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাত সদায় দিনে ৰাতিয়ে চেষ্টা কৰি আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনে কৰ্মৰাজিত আপোনালোকে সমৰ্থন কৰেনে? আপোনালোকে সদায় কৰি যাব বুলি মই অনুৰোধ কৰিছোঁ। গ্ল'বেল ইনভেষ্টমেণ্ট হাবলৈ অসমখন যে পৰ্যবেক্ষিত কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে আমি দৃঢ় বিশ্বাস ৰাখিছোঁ। আৰু সদায় অসমবাসীক মই অনুৰোধ কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কৰ্মৰাজি সদায় আপোনালোকে সমৰ্থন কৰি যাব। ধন্যবাদ।